মই অসম বিধানসভাৰ যি আমাৰ ভূমিকম্প হৈ গৈছে আৰু সেইখন বিধানসভাতে মই কৈছিলোঁ যে আমাৰ বহুকেইগৰাকী নতুন বিধায়ক আছে আৰু 47গৰাকী আমাৰ নতুন বিধায়ক আছে আৰু যিহেতু আমাৰ যি কাৰ্য পৰিচালনা যিটো চিষ্টেম সেই চিষ্টেমৰ লগত তেওঁলোকে মানে কষ্ট নহয় আৰু যাৰ কাৰণে নতুন বিধায়কসকলক আমি প্ৰশিক্ষণৰ কথা কৈছোঁ আৰু সেইটো আধাৰত অহা 4 আৰু 5 তাৰিখ আমাৰ বিধায়কসকলৰ কাৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আৰু সেই নতুন বিধায়কসকলৰ লগত আমাৰ যিসমূহ প্ৰবীণ বিধায়ক আছে তেওঁলোকৰ কাৰণে মুকলি আছে আৰু যিসকলে ইচ্ছা কৰে সকলোৱে ইয়াতে আমাৰ বিধান ভৱনত অহা 4 তাৰিখে হ'ব গৈ প্ৰশিক্ষণ যদি বিধায়কসকলৰ কাৰণে প্ৰশিক্ষণ ব্যৱস্থা কৰিছোঁ বিভিন্ন ধৰণৰ পইণ্ট অফ অৰ্ডাৰে হওক বা 3G হওক বা স্পেচিয়েল মেনশ্যনে হওক বা ষ্টাৰ কুইশ্যন তেনেকুৱা বিভিন্ন ধৰণৰ বিষয় জানিবলৈ থাকে আৰু সেইকাৰণে বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আৰু এই প্ৰশিক্ষণৰ কাৰণে আমি ইতিমধ্যে আমাৰ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰ কাশ্যপ আমাৰ প্ৰাক্তন অধ্যক্ষ গোস্বামী ডাঙৰীয়া প্ৰাক্তন উপাধ্যক্ষ ডক্টৰ মোহন ডাঙৰীয়াকে আদি কৰি কেইবাগৰাকী অসমৰ ব্যক্তিক আমি নতুন জনাইছোঁ মই আশা ৰাখিছোঁ যে যিসমূহ প্ৰবীণ বিধায়ক তেওঁলোকেও যাতে অংশগ্ৰহণ কৰে আমি ভাল পাম আৰু যিহেতু আমাৰ পাৰ্লামেণ্টাৰী এফেয়াৰ্ছ বিভাগৰ যিহেতু মিনিষ্টাৰ হাজৰিকা বিভিন্ন অনুষ্ঠানত মোৰ লগত তেখেতেও অংশগ্ৰহণ কৰিব থাকিব এইখিনি কথা আপোনালোকৰ দেখাচ্ছে প্ৰশিক্ষণৰ ব্যৱস্থাটো আমি ইতিমধ্যে 4 আৰু 5 তাৰিখ 4 আৰু 5 তাৰিখে আমাৰ এই চহৰতে গোপীনাথ ভৱন GNB ভৱনত 4 তাৰিখে কেইটা বজাত আৰম্ভ হ'ব? আমাৰ 11টা বজাৰ পৰা আৰম্ভ হ'ব 11টা বজাৰ পৰা আমি আৰম্ভ কৰিম 5 তাৰিখে আমাৰ আবেলি শেষ হ'ব যিহেতু 6 তাৰিখৰ পৰা যিহেতু অসম বিধানসভাত অধিৱেশন হ'ব গতিকে সেইটো লগত সংগতি ৰাখি আগতে আমি কৰিছোঁ আৰু চৰকাৰে যিহেতু 10 তাৰিখে যিহেতু বাজেট যিহেতু উত্থাপন কৰিলোঁ গতিকে তাৰ আগে আগে বিধায়কসকলে জানিবলগীয়া বহুত কথা থাকে আপোনালোকৰ গেটাৰছে মই এইখিনি কথা